কি মোৰ শিৱসাগৰৰ কথা সুধিব লাগে ন দাদা এটা পূব গোৱালপাৰা আছে পূব গোৱালপাৰা মোৰ জিকিব আমাৰ মানস আছে মানস আমাৰ জিকিব আমি জিকিলৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা বিটিডি অঞ্চলত কেনেকুৱা মোৰ উজনি অসমৰ মানুহবিলাকৰ কাৰণে কি কি কাম কৰিব লাগিব সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব অন্তৰীয়ভাৱে কেনেকৈ লৈ যাব পাৰিম এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব এতিয়া আগতে চৰকাৰখন গঠন কৰিল ন দাদা আজি আকাশত চাং পাতি থাকিব দিয়ক অস্বাভাৱিক ধৰণে চিন্তা নকৰা মানুহবিলাকো এবাৰ জিকি যাব কি মোৰ শিৱসাগৰৰ কথা সুধিব লাগে ন দাদা এটা পূব গোৱালপাৰা আছে পূব গোৱালপাৰা মোৰ জিকিব আমাৰ মানস আছে মানস আমাৰ জিকিব আমি জিকিলৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা বিটিডি অঞ্চলত কেনেকুৱা মোৰ উজনি অসমৰ মানুহবিলাকৰ কাৰণে কি কি কাম কৰিব লাগিব সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব অন্তৰীয়ভাৱে কেনেকৈ লৈ যাব পাৰিম এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব এতিয়া আগতে চৰকাৰখন গঠন কৰিল ন দাদা আজি আকাশত চাং পাতি থাকিব দিয়ক অস্বাভাৱিক ধৰণে চিন্তা নকৰা মানুহবিলাকো এবাৰ জিকি যাব কি মোৰ শিৱসাগৰৰ কথা সুধিব লাগে ন দাদা এটা পূব গোৱালপাৰা আছে পূব গোৱালপাৰা মোৰ জিকিব আমাৰ মানস আছে মানস আমাৰ জিকিব আমি জিকিলৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা বিটিডি অঞ্চলত কেনেকুৱা মোৰ উজনি অসমৰ মানুহবিলাকৰ কাৰণে কি কি কাম কৰিব লাগিব সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব অন্তৰীয়ভাৱে কেনেকৈ লৈ যাব পাৰিম এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব এতিয়া আগতে চৰকাৰখন গঠন কৰিল ন দাদা আজি আকাশত চাং পাতি থাকিব দিয়ক অস্বাভাৱিক ধৰণে চিন্তা নকৰা মানুহবিলাকো এবাৰ জিকি যাব কি মোৰ শিৱসাগৰৰ কথা সুধিব লাগে ন দাদা এটা পূব গোৱালপাৰা আছে পূব গোৱালপাৰা মোৰ জিকিব আমাৰ মানস আছে মানস আমাৰ জিকিব আমি জিকিলৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা বিটিডি অঞ্চলত কেনেকুৱা মোৰ উজনি অসমৰ মানুহবিলাকৰ কাৰণে কি কি কাম কৰিব লাগিব সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব অন্তৰীয়ভাৱে কেনেকৈ লৈ যাব পাৰিম এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব এতিয়া আগতে চৰকাৰখন গঠন কৰিল ন দাদা আজি আকাশত চাং পাতি থাকিব দিয়ক অস্বাভাৱিক ধৰণে চিন্তা নকৰা মানুহবিলাকো এবাৰ জিকি যাব কি মোৰ শিৱসাগৰৰ কথা সুধিব লাগে ন দাদা এটা পূব গোৱালপাৰা আছে পূব গোৱালপাৰা মোৰ জিকিব আমাৰ মানস আছে মানস আমাৰ জিকিব আমি জিকিলৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা বিটিডি অঞ্চলত কেনেকুৱা মোৰ উজনি অসমৰ মানুহবিলাকৰ কাৰণে কি কি কাম কৰিব লাগিব সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব অন্তৰীয়ভাৱে কেনেকৈ লৈ যাব পাৰিম এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব এতিয়া আগতে চৰকাৰখন গঠন কৰিল ন দাদা আজি আকাশত চাং পাতি থাকিব দিয়ক অস্বাভাৱিক ধৰণে চিন্তা নকৰা মানুহবিলাকো এবাৰ জিকি যাব